সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায়ৰ বিষয়ে। তো প্ৰথম অধ্যায়টো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। তো এই পাঠটোৰ পৰা কি MCQ আহে বা কি চমু প্ৰশ্ন আহে সেই বিষয়ে আজি আমি আলোচনা কৰিম। তো তোমালোকে পাঠটো দেখিবলৈ পাইছা। ইয়াত চোৱা কি দিয়া আছে, বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতৰ লৰ্ড নেথানিয়েল কাৰ্জন শাসনকালত এই আন্দোলনটো হৈছিল। বংগ বিভাজন যিটো আন্দোলন, সেই আন্দোলনটো কেতিয়া হৈছিল? লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত হৈছিল। তো ইয়াৰ পৰা এটা শ্বৰ্ট কুৱেশ্যন আহে। তো তোমালোকে এই নামটো বিশেষকৈ মনত ৰাখিবা। তাৰপিছতেই আমি যদি চাবলৈ যাওঁ, ইয়াত এটা চন আছে 1773। অৰ্থাৎ এই চনৰ পৰা অহা প্ৰশ্নটো হৈছে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন হৈছিল। তো 1773 এই চনটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছতে আছে এলাহাবাদ সন্ধি। মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত কি হৈছিল? 1765 চনত এলাহাবাদ সন্ধি হৈছিল। তো ইয়াৰ পৰা 2 মাৰ্কৰ এটা কুৱেশ্যন আহে। মোগল কাৰ মাজত এলাহাবাদ সন্ধি হৈছিল? আৰু এটা কুৱেশ্যন আহে যে কেতিয়া এলাহাবাদ সন্ধি হৈছিল। তো এইটো আমি মনত ৰাখিব লাগিব। ইয়াৰ পিছতেই চোৱা তোমালোকে, ইয়াত আছে চিপাহী বিদ্ৰোহৰ বিষয়ে, যে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল। ইয়াৰ ওপৰতো এটা শ্বৰ্ট কুৱেশ্যন আহে। তো 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ হৈছিল। এইখিনি আমি মনত ৰাখিব লাগিব। ইয়াৰ পিছত আমি যদি চাওঁ, মেক্সিমাম সময় টেষ্ট পেপাৰত দেখিবলৈ পোৱা যায়, মেট্ৰিকৰ কুৱেশ্যন পেপাৰত দেখিবলৈ পোৱা যায়। এই কুৱেশ্যনটো 2 মাৰ্কৰ এটা কুৱেশ্যন আহে যে বংগ বিভাজনৰ সময়ত লৰ্ড কাৰ্জনক সহায় কৰা ব্যক্তি দুজন কোন আছিল। তো ব্যক্তি দুজন আছিল এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন বেমফিল্ড ফুলাৰ। এই দুটা নাম তোমালোকে মনত ৰাখিব লাগিব। এটা নাম হৈছে এণ্ড্ৰু ফ্ৰেজাৰ আৰু এটা হৈছে জন বেমফিল্ড ফুলাৰ। ঠিক আছে। ইয়াৰ পিছতেই চোৱা তোমালোকে বাকচত একদম তলৰ বাকচটোত আছে ইয়াণ্ডাবু সন্ধি। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াণ্ডাবু সন্ধিৰ বিষয়ে, যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল। তো সম্পূৰ্ণ চনটো মনত ৰাখিব লাগিব। 1826 খ্ৰীষ্টাব্দ 24 ফেব্ৰুৱাৰী। সকলোৱে মনত ৰাখিবা যে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী সম্পূৰ্ণ চনটো আমি মনত ৰাখিব লাগিব, চন আৰু তাৰিখটো। কিয়নো MCQত বিশেষকৈ দেখা যায় এনেকৈ বিভিন্ন ধৰণৰ চন আৰু তাৰিখ দি অলপ মানে ক্ৰিটিকেল কৰি দিয়ে কুৱেশ্যনটো। গতিকে আমি এইটো মনত ৰাখিব লাগিব। ইয়াৰ পিছত আমি চাবলৈ পাইছোঁ ইয়াত আৰু এটা কুৱেশ্যন আছে। আৰু কুৱেশ্যনটো কি? ইয়াত চোৱা তোমালোকে দেখিবলৈ পাইছা যে ইয়াত আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা বুলি এটা শব্দ লিখা আছে। অৰ্থাৎ এই টোকাখনেই হৈছে ৰিজলি পেপাৰ। তো পৰীক্ষাত ৰিজলি পেপাৰৰ বিষয়েও কুৱেশ্যন অহা দেখা যায়। প্ৰায় 3 মাৰ্কৰো কেতিয়াবা কুৱেশ্যন আহে আৰু 1 মাৰ্কৰো কুৱেশ্যন আহে। যে কি হৈছিল, আচল ঘটনাটো হৈছে যে লৰ্ড কাৰ্জনে কি কৰিছিল, ফুলাৰক আমাৰ বংগপ্ৰদেশখন পুনৰ্গঠন কৰিবলৈ, সীমা নিৰ্ধাৰণ কৰিবলৈ কেনেকৈ কি হ'ব তাৰ বিষয়ে এটা আঁচনি প্ৰস্তুত কৰিবলৈ দিছিল। আৰু সেই আঁচনিটো শেষত গৈ যেতিয়া প্ৰস্তুত হৈ প্ৰকাশ হৈছিল, সেই প্ৰকাশ কৰিছিল কোনে? প্ৰকাশ কৰাৰ সময়ত হাৰ্বাৰ্ট ৰিজলিয়ে প্ৰকাশ কৰিছিল। আৰু প্ৰকাশ কৰাৰ পূৰ্বে এই যি টোকাটো আছিল বা যি আঁচনিটো আছিল, সেই আঁচনিটোক কি বুলি কোৱা হৈছিল? আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা। কিন্তু হাৰ্বাৰ্ট ৰিজলিয়ে যেতিয়া প্ৰকাশ কৰিছিল, ইয়াৰ পিছত এই টোকাখনৰ নাম হৈ গৈছিল ৰিজলি পেপাৰ। তো ৰিজলি পেপাৰ 6 ডিচেম্বৰ 1903 খ্ৰীষ্টাব্দত প্ৰকাশ হৈছিল। গতিকে এই চনটো আমি সকলোৱে মনত ৰাখিব লাগিব। ইয়াৰ পিছত আমি দেখিবলৈ পাইছোঁ যে এটা প্ৰশ্ন আছে ইয়াত, চাবা তোমালোকে।
বংগভংগৰ চাৰিদফীয়া আঁচনি এটা আছে। যেতিয়া বংগ দেশ বিভাজন হৈছিল তেতিয়া এটা চাৰিদফীয়া আঁচনি প্ৰকাশ পাইছিল। সেই চাৰিদফীয়া আঁচনিৰ প্ৰথম দফা, তাৰপিছত ইয়াত দ্বিতীয় দফা, তাৰপিছত তৃতীয় দফা আৰু চতুৰ্থ দফা আছে। তো চতুৰ্থ দফাৰ শেষত চোৱা এটা পইণ্ট আছে, 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব। অৰ্থাৎ প্ৰশ্নটো এনেকৈ আহে, বংগ বিভাজন পৰিকল্পনা কেতিয়া কাৰ্যকৰী হৈছিল? তো চনটো আমি মনত ৰাখিম 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানলৈ। ইয়াৰ পিছত আমি আকৌ আলোচনা কৰিম। ধন্যবাদ। যিসকল নতুন আছা মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।